নমস্কাৰ এটি বিশেষ এছেছমেণ্ট নাম হৈছে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেট যোৱা বছৰো এই পেট পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই বৰ্ষতো জুন মাহতে বিদ্যালয়সমূহত এই পেট অনুষ্ঠিত হ'ব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই পেট এছেছমেণ্ট অনুষ্ঠিত হ'ব আৰু যদি কোৱা হ'ব তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সৰ্বমুঠ প্ৰশ্নৰ নম্বৰ হ'ব 40 আৰু বিষয় থাকিব লেংগুৱেজ 1 লেংগুৱেজ 2 মেথছ আৰু ইভিএছ অৰ্থাৎ প্ৰতিটো বিষয়ৰ পৰা 10 নম্বৰকৈ প্ৰশ্ন আহিব আৰু 6 ৰ পৰা 8 লৈকে সৰ্বমুঠ প্ৰশ্নৰ সংখ্যা থাকিব 50 আৰু বিষয় থাকিব লেংগুৱেজ 1 লেংগুৱেজ 2 মেথছ সায়েন্স সোশিয়েল সায়েন্স অৰ্থাৎ প্ৰতিটো বিষয়ৰ পৰা 10 নম্বৰকৈ প্ৰশ্ন আহিব তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এই পেটৰ সময় থাকিব 1.5 ঘণ্টা এতিয়া এই পৰীক্ষা বিদ্যালয়ত কেনেকৈ অনুষ্ঠিত হ'ব যিবিলাক বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম আছে টেলি এডুকেশ্যন আছে সেই বিদ্যালয়সমূহে এই স্মাৰ্ট বোৰ্ডত ইয়াৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক ডাউনলোড কৰি ছাত্ৰ ছাত্ৰীক এই এছেছমেণ্ট কৰোৱাব কিন্তু এনেকুৱা যিবিলাক বিদ্যালয় আছে য'ত এনেকুৱা সুবিধা নাই সেই বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে ই ক্লাছৰুম প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব নিজৰ মোবাইল বা বিদ্যালয়ত থকা টেবলেটৰ জৰিয়তে আৰু সেই প্ৰশ্ন পেপাৰবিলাক ইণ্ডিভিজুৱেলি বা বিষয়ভিত্তিক প্ৰশ্নবিলাক বৰ্ডত লিখি ছাত্ৰ ছাত্ৰীসকলক মাজত এই এছেছমেণ্ট কৰোৱাব আৰু এটা এই সম্পৰ্কে নিৰ্দেশনা আহিছিল আৰু সেই নিৰ্দেশনাটোত এটা কথা কোৱা হৈছে যে প্ৰতিখন বিদ্যালয় 3জনকৈ শিক্ষক এই বিশেষ পেট পৰীক্ষাৰ কাৰণে বাছনি কৰিব আৰু তেওঁলোকে এই পেট কণ্ডাক্ট কৰিব বিদ্যালয়ত আৰু ছাত্ৰ ছাত্ৰীসকলে যে প্ৰশ্নৰ উত্তৰ লিখিব নিজৰ শ্ৰেণীত ব্যৱহাৰ কৰা বহি ব্যৱহাৰ কৰিব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে সেইখিনি চেক কৰিব চেক কৰাৰ পাছত শুদ্ধ নম্বৰৰ বিপৰীতে যিটো আপোনাৰ পেট যি চাট বক্স থাকিব সেই পেট চাট বক্সত গৈ নাম্বাৰবিলাক এণ্টাৰ কৰিব লাগিব এইখিনি আছিল কথা মুঠৰ ওপৰত জুন মাহৰ 17 তাৰিখে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ কাৰণে এই পেট অনুষ্ঠিত হ'ব বিদ্যালয় আৰু ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ কাৰণে পেট অনুষ্ঠিত হ'ব 18 জুনত